আজিকালি সকলো মানুহকে টকা লাগে। আজিৰ যুগত টকাই হৈছে সৰ্বস্ব। সেইবাবে সকলো লোকেই কম সময়ত অধিক ধন অৰ্জন কৰাৰ আশা কৰে। লাগিলে সেইজন ব্যৱসায়ীয়ে নহওক কিয়, চাকৰিয়ালেই নহওক তথা কৃষক বা ছাত্ৰ-ছাত্ৰী যিয়েই নহওক। সেইবাবে বৰ্তমান অসম তথা বিভিন্ন প্ৰান্তৰ যুৱচামৰ মাজত খুবেই জনপ্ৰিয় এটা ব্যৱসায় হৈ পৰিছে ট্ৰেডিং। কলেজৰ শিক্ষাৰ্থীৰ পৰা বয়সস্থজনলৈকে সকলোৱে জানিব বিচাৰে ট্ৰেডিঙৰ বিষয়ে। আচলতে ট্ৰেডিঙৰ কেইবাটাও ভাগ থাকে, কিন্তু মূলতঃ 7টা ট্ৰেডিঙেই বৰ্তমান জনপ্ৰিয়। ডে ট্ৰেডিং, ছুইং ট্ৰেডিং, স্কেল্পিং, পজিশ্যন ট্ৰেডিং, অপশ্যন ট্ৰেডিং, ট্ৰেণ্ড ট্ৰেডিং আৰু কমোডিটি ট্ৰেডিং। এই 7টাত যি ট্ৰেডিং, সেই ট্ৰেডিঙৰ ভিতৰত বিশেষকৈ ডে ট্ৰেডিং, ছুইং ট্ৰেডিং আৰু অপশ্যন ট্ৰেডিং বেছিভাগ যুৱক তথা ব্যক্তি জড়িত হৈ থকা দেখা যায়। এইকেইটা ট্ৰেডিঙৰ জৰিয়তে আপুনি টকা ঘটিবলৈ হ'লে ফাৰ্ষ্ট অফ দ্য মেইন কি পইণ্ট বুলি যাক ক'ব পাৰি, অৰ্থাৎ আপোনাক এটা ডিমেট একাউণ্ট লাগিব। ডিমেট একাউণ্ট খুলিলেহে আপুনি ট্ৰেডিঙৰ মূল কাৰ্যত জড়িত হ'ব পাৰিব। অৰ্থাৎ শ্বেয়াৰ হোল্ড কৰা তথা ইনভেষ্ট কৰা এইখিনিৰ কাৰণে ডিমেট একাউণ্টৰ প্ৰয়োজনীয়তা বহুতেই গুৰুত্বপূৰ্ণ। আহক আজিৰ ভিডিঅ'টোত আমি এটা ডিমেট একাউণ্ট কেনেকৈ খোলে সম্পূৰ্ণ প্ৰক্ৰিয়া জানো আহক। কিন্তু এটা কথা জানি লওক, এই একাউণ্টটো খুলিবলৈ হ'লে আপোনাক নিজৰ পান কাৰ্ড লাগিব, তাৰ লগত ভোটাৰ আধাৰ অথবা পাছপোৰ্ট এই তিনিটাৰ যিকোনো এটা লাগিব, আৰু আপোনাৰ বেংকৰ একাউণ্টটো থাকিব লাগিবই। আপুনি গ্ৰ', জিৰোধা, ধান, এক্সিছ, কোডাক, 5 পইচা, আপষ্টক্স, আদিত্য বিৰলা, এঞ্জেল ওৱান যিকোনো আপুনি এপছ বা বেংকত আপুনি ডিমেট একাউণ্ট খুলিব পাৰে। আজি আমি ডিমেট একাউণ্ট খুলিম গ্ৰ' এপছত। তাৰ বাবে আপুনি প্লে ষ্ট'ৰত যাব লাগিব, তাত গৈ আপুনি গ্ৰ' এপছটো আপুনি ডাউনলোড কৰি লওক, আৰু ডাউনলোড কৰাৰ পিছত আপুনি তাক কি কৰিব, অপেন কৰক। অপেন অপশ্যনটো দেখিছে, সেই অপেন অপশ্যনটোৰ অপেন কৰি দিয়াৰ পাছত আপোনাৰ ইমেইল এটা বিচাৰিব। ইমেইলটো আপুনি চিলেক্ট কৰিব, তাৰ পাছতে আপুনি 4টা সংখ্যা এটা পিন নম্বৰ দিবলৈ ক'ব, যিটো এপছটো খোলোতে আপুনি সেইকেইটা দিব লাগিব পাছৰ পৰ্যায়ত, সেইকাৰণে সেইকেইটা মনত ৰাখিব। 4টা যি পিন নম্বৰ দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াৰ পাছত আপোনাৰ eKYC কৰা অপশ্যন দেখা পাব। যেনেকৈ বেংকত আজিকালি eKYC কৰে একাউণ্ট খোলোতে, তেনেকৈ একেই ডিমেট একাউণ্ট খোলোতে আপুনি eKYC কৰিব লাগিব। eKYC কৰিবৰ বাবে আপোনাৰ আধাৰ নম্বৰটো ভৰাবলৈ আহিব, তাত আপুনি আধাৰ নম্বৰটো ভৰাই দিব, আৰু আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTPটো ভৰাই দিলে আপোনাৰ আধাৰৰ ডাটাখিনি তাত নিজে নিজে কেপচ কৰিব, আৰু তাৰ পাছত এখন ফটো মাৰিব লাগিব মোবাইলৰ কেমেৰাৰ সহায়ত লাইভত, আৰু এটা আপুনি ই-চাইন ডিজিটেলি চাইন এটা কৰিব লাগিব। এইখিনিতে জনাই থওঁ, এইখিনি কিয় লৈছে আপোনালোকে প্ৰশ্ন হ'ব পাৰে মনত। তাৰ উত্তৰটো হৈছে এইটো যে আপুনি বেংকত যেনেকৈ এটা একাউণ্ট খুলিব, ছেভিং একাউণ্ট খোলোতে যেনেকৈ আপোনাক ডকুমেণ্টছ লয়, তেনেকৈ ইয়াত লৈছে, খালি ডিজিটেলি একেই। বেংকৰ একাউণ্ট আৰু ডিমেট একাউণ্ট, বেংকৰ একাউণ্টত আপুনি পইচা জমা ৰাখিব পাৰে, ডিমেট একাউণ্টতো আপুনি পইচা জমা ৰাখিব পাৰে। তাৰ জৰিয়তে আপুনি শ্বেয়াৰ কিনিব পাৰে, বিকিব পাৰে। এতিয়া আহোঁ, তাৰ পাছত আপোনাৰ কি হ'ব, নমিনীৰ নাম দিব লাগিব, নমিনীৰ জন্ম তাৰিখ দিবলৈ আহিব, নমিনীৰ আধাৰ থাকিলে আধাৰ নম্বৰকেইটা সোমোৱাই দিব। তাৰ পাছত আপুনি কি কৰে সুধিব, আপুনি চাকৰিয়াল নে, ব্যৱসায়ী নে, ধৰি ললোঁ আপুনি চেল্ফ এমপ্লয়ড নে, কি হয় আৰু সেইটো দি দিব। তাৰপিছত বছৰেকীয়া আয়টো আপুনি কিমান সুধিব, আৰু সুধিব আপুনি ট্ৰেডিং কৰা কেইবছৰ অভিজ্ঞতা আছে। দেখিছে, যদি নাই বুলি দিব, যদি নেভাৰ, মোৰতো নাই সেইকাৰণে নাই বুলি দিছোঁ। ইয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ এখন ফৰ্ম আহি পৰিব, আৰু দুইটাতে আপুনি টিক মাৰ্ক লগাব। টিক মাৰ্ক লগাই আপুনি প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰিলে আপুনি ডিমেট একাউণ্ট অপেনিং ফৰ্মখন আপোনাৰ সন্মুখত আহি পৰিব, যিখন আপুনি ইতিমধ্যে পূৰাই আছিলে ডিজিটেলি। সেইখন তললৈ স্ক্ৰল কৰিব আৰু ছাবমিট বুলি অপশ্যনটো আছে, তাত ক্লিক কৰি দিব, আৰু মোবাইল নম্বৰত এটা OTP আহিব, আৰু ফৰ্মখন ছাবমিট হৈ যাব। এই ফৰ্মখন ছাবমিট কৰাৰ পাছত সেই নিৰ্দিষ্ট এপছ বা বেংকটোৱে 1 পৰা 2 দিন লয় সময় আপোনাক ভেৰিফিকেশ্যনৰ বাবে। কেতিয়াবা আপোনাৰ এদিনো নালাগে, খুব বেছি 6 ঘণ্টা বা 7 ঘণ্টা বা 4 ঘণ্টা লাগে। সকলো ঠিকে থাকে থাকিলে আপোনাৰ সফলতাৰে ডিমেট একাউণ্ট খোল খাব, আৰু আপোনাৰ এটা ইমেইল আহিব, মেইল আইডিটোত ইমেইল আহিব, যিহেতু মেইল আইডি দি থৈছোঁ, আৰু তাৰপিছতে আপুনি পইচা এড কৰিব পাৰিব, টকা এড কৰিব পাৰিব, তাৰপিছৰ পৰা আপুনি ষ্টক কিনিব পাৰিব। এয়াই হৈছে ডিমেট একাউণ্ট খোলাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। যদি ভিডিঅ'টো চাই উপকৃত হৈছে, ভিডিঅ'টো লাইক এটা কৰিব, আৰু ইয়াৰ পিছত আমি লৈ আহিম কেনেকৈ ষ্টক কিনা বেচা কৰে, সম্পূৰ্ণ সহজ ভিত্তিত। ময়ো শিকিম, আপোনালোককো শিকাম, একেলগতে কৰিম। আৰু যদি নতুন আছে যিসকল দৰ্শক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।